যোৱাকালি অসম গণ পৰিষদ দলৰ তেওঁলোকৰ ভাতৃ সংগঠন অসম ছাত্ৰ পৰিষদৰ কেইজনমান কেন্দ্ৰীয় নেতাই বোকাখাতত আমি কোৱা দেখিলোঁ যে অখিল গগৈৰ বিৰুদ্ধে তেওঁলোকে যি বিৰূপ মন্তব্য আচলতে যিবিলাক অসাংবিধানিক কথা অসভ্য তেওঁলোকে তাত শব্দ ব্যৱহাৰ কৰিছিলে সেই কথাখিনিত আমি পোনপ্ৰথমে বোকাখাত মহকুমা কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে তেওঁলোকক গৰিহণা জনাব খুজিছোঁ। আৰু আচলতে এটা ছাত্ৰ পৰিষদৰ তেওঁলোকৰ যিবিলাক আচলতে ভাষা হ'ব লাগে, যিবিলাক আচলতে তেওঁলোকৰ বডি লেংগুৱেজবিলাক হ'ব লাগে, সেই লেংগুৱেজখিনি আমি কালি দেখিলোঁ যে তেওঁলোকক দেখিলোঁ যে খুব আচলতে তেওঁলোক যে খুব গুণ্ডা টাইপৰ মানুহ, এইটো আচলতে কাৰ আশীৰ্বাদত তেওঁলোকে এনেকুৱা উদ্ভণ্ডালি কৰিছে নাজানো। আমাৰ এতিয়া মানে আমি ভাবিবলৈ বাধ্য হৈছোঁ যে অসম গণ পৰিষদ দলৰ কেন্দ্ৰীয় সভাপতি অতুল বৰা ডাঙৰীয়াৰ নিৰ্দেশত এইবিলাক কৰা হৈছে নে তেওঁলোকক এনেদৰে অতুল বৰা ডাঙৰীয়াই তেওঁলোকক শিকাই দিছে। এই কথাবিলাক আচলতে আজি বোকাখাতত প্ৰশ্ন উত্থাপন হৈছে, বোকাখাতত সচেতন মহলত প্ৰশ্ন উত্থাপন হৈছে। আৰু কালি যেতিয়া ভিডিঅ'বিলাক আমি দেখিছিলোঁ যে সংবাদ মাধ্যমত প্ৰচাৰ হ'ল, প্ৰচাৰ হোৱাৰ পিছত আমি যিবিলাক কমেণ্ট বক্সত দেখিলোঁ তেওঁলোকক মানে তেওঁলোকৰ বিৰুদ্ধে যিবিলাক মানুহৰ ক্ষোভ আচলতে মানে প্ৰকাশ কৰিলে, সেই কথাবিলাক আচলতে আছে। আৰু আমি তেওঁলোকক সকীয়াই দিব খুজিছোঁ যে অনাগত দিনত তেওঁলোকে যাতে আৰু এনেকুৱা কোনো ধৰণৰ মন্তব্য তেওঁ অখিল গগৈৰ বিৰুদ্ধে নকৰে, আমি তেওঁলোকক সকিয়নি জনাইছোঁ বোকাখাত মহকুমা কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে। আৰু আচলতে অসম গণ পৰিষদ দলটো গঠন হৈছিল প্ৰায় 855 জন শ্বহীদৰ কেঁচা তেজৰ বিনিময়ত গঠন হোৱা দল। আৰু কেইদিনমানৰ আগতে দেখিলোঁ অসম ছাত্ৰ পৰিষদ নামৰ এটা সংগঠন তেওঁলোকে জন্ম দিলে। আচলতে ছাত্ৰসকলক তেওঁলোকে প্ৰতিনিধিত্ব কৰিম বুলি কৈ কালি যিবিলাক আচলতে শব্দ তেওঁলোকে ব্যৱহাৰ কৰিলে, সঁচা অৰ্থত ছাত্ৰ সমাজে সেই শব্দবিলাক তেওঁলোকে গ্ৰহণযোগ্য হয়নে, এই কথাবিলাক আমি সচেতন ৰাইজলৈ এৰিছোঁ। সচেতন ৰাইজে বিচাৰ কৰিব। আমি প্ৰাঞ্জল শৰ্মা এই মুহূৰ্তত তেওঁক আমি ব্যক্তিগতভাৱে তেওঁলোক একো আমি আক্ৰমণ কৰিব খোজা নাই, কিন্তু পৰৱৰ্তী সময়ত যদি প্ৰাঞ্জল শৰ্মাৰ বিষয়ে কিবা ক'ব লগা হয়, আমি প্ৰাঞ্জল শৰ্মাৰ বিষয়েও ক'বলৈ প্ৰস্তুত আছোঁ। আমি মাত্ৰ এই মুহূৰ্তত আমি কৈ থৈ যাব খুজিছোঁ যে প্ৰাঞ্জল শৰ্মা আৰু তেওঁলোকৰ লগত থকা যিবিলাক সাংগু পাংগু আছে, এইবিলাক আচলতে অতুল বৰাৰ একোজন ধেমা ধৰা। তেওঁলোকে অতুল বৰাৰ এই নিৰ্দেশন মতে সম্ভৱতঃ এই কামবিলাক কৰিছে। আমাক ছাত্ৰ সমাজক কলুষিত কৰিব পৰা এনেকুৱা কাম নকৰিবৰ কাৰণে আমি বোকাখাত মহকুমা কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে তেওঁলোকক সকিয়নি প্ৰদান কৰিছোঁ।